এখন জৰাজীৰ্ণ বাঁহৰ দলং আৰু দুয়োমূৰে দুটা পকী ৰাস্তা আৰু এই দীঘলীয়া পকী ৰাস্তাৰ মাজতে এইখন বাঁহৰ দলং আমি দেখুৱাইছোঁ জৰাজীৰ্ণ দলং এটা কৃষি প্ৰধান অঞ্চল দৰং ওদালগুৰি সীমান্তৱৰ্তী দলৈপাৰাৰ এয়া এক বিশেষ দৃশ্য আৰু এই ৰাস্তাটোৰ মাজতে এনেদৰে এটা খৰা হৈ আছে ইয়াতে আৰু ইয়াতে জৰাজীৰ্ণ এখন বাঁহৰ দলং যাৰ কাৰণে ইয়াতে যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনে যিহেতু ভুগি আহি আছে এই সীমান্তৱৰ্তী এলেকাটোৰ ৰাইজে এই দলৈপাৰা অঞ্চলটোৰ ৰাইজে এটা কৃষি প্ৰধান অঞ্চল এতিয়াও বৰ্তমানে ইয়াতে কৃষি পথাৰত ব্যস্ত হৈ আছে ৰোৱনী আৰু কৃষি কৰ্মৰ লগত জড়িত লোকসকলে বিশেষকৈ ইয়াতে সামগ্ৰী কঢ়িয়াবৰ সময়ত তেওঁলোকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় এটা কৃষি প্ৰধান অঞ্চল আৰু আপোনালোকে দীৰ্ঘদিনে এটা যাতায়াতৰ ক্ষেত্ৰত যিহেতু ভুগি আছে কি ক'ব হয় আমি আজি বহুদিনৰ পৰা বহুত বছৰ ধৰি আমি এই কৃষি প্ৰধান অঞ্চলটোত আমি বহুত যিহেতু ভুগিব লগা হৈছে আমি কৃষিৰ ক্ষেত্ৰত যি আমি ট্ৰেক্টৰৰ আজিকালি ট্ৰেক্টৰ ব্যৱস্থাৰে যিহেতু কৃষি কাৰ্য কৰা হয় আমি ট্ৰেক্টৰ আনিবৰ কাৰণে মানে এবিঘা মাটি যদি বাব লগা হয় আমি মোটামুটি 5 কিলোমিটাৰমান দূৰ ঘূৰি আহিব লাগে যাৰ ফলত আমি মানে কৃষি কাৰ্য কৰাটো আমাৰ পক্ষে অলপ মানে এই টান হৈ পৰে কাৰণ ট্ৰেক্টৰ আনাৰ যিসকলে চালক তেওঁলোকে অলপ মানে অসুবিধাৰ সন্মুখীন হয় কাৰণ ইমান দূৰ ঘূৰি পেলাই অকণমান মাটিৰ কাৰণে সিহঁতে মানে কি আহিবৰ কাৰণে টান পায় ধান কৰিবৰ সময়ত আমাৰ কষ্টৰ বাকী নাই আমি যদিও য'ত আমাৰ নেকি 200 টকাত আমাৰ কেৰিং হয় অনা নিয়াত ধান অনা নিয়াত আমি 200 টকাত কৰিব লগা তাৰ যাৰ ফলত আমি 200 টকাৰ ঠাইত আমি এতিয়া 600 টকা ভৰিব লগা হৈছে 400 টকাই আমাৰ অধিক আমাৰ মানে লোকচান হৈ আছে গতিকে এই ক্ষেত্ৰত আমি এই কৃষি প্ৰধান অঞ্চলটোৰ আমি বহুত যিহেতু ভুগিব লগা হৈছে গতিকে আজিৰ এই আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ চৰকাৰক যাতে অনতি পলমে আমাৰ এই যিটো অৱস্থা যাতায়াতৰ যি এই দলংখনৰ ব্যৱস্থাটো যাতে সোনকালে আমাক কৰি দিয়ে আপোনালোকৰ সমষ্টিটো আমাৰ সমষ্টি আমাৰ এই বিধানসভা সমষ্টি হিচাপে আমি টংলা আৰু মানে BTC MCL সমষ্টি হিচাপে খৈৰাবাৰী জনপ্ৰতিনিধিসকলে দেখা নাই বা অৱগত কৰা নাই আপোনালোক অৱগত কৰা হৈছে তেওঁলোকে ঠিক মানে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে নিজে আহি চাই গৈছে ইয়াতে কলপুলি পুতি পেলাই ইয়াত ফিটা কাটিছে দলংখনৰ কাম আৰম্ভ কৰিম বুলি কৈছে কিন্তু আজিলৈকে মানে নিৰ্বাচন হৈ গ'ল কিন্তু আমি এতিয়ালৈকে কোনো মানে ইয়াৰে কোনো ব্যৱস্থা দেখা পোৱা নাই হয় গতিকে আশা ৰাখিছোঁ তেওঁলোকক দৃষ্টিগোচৰ কৰিছোঁ আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই কৃষি প্ৰধান অঞ্চলটো যাতে এই যিহেতু এটা অঞ্চলৰ মূল এখন ঠাই এখন উন্নত কৰিব লাগিলে যিহেতু যাতায়াত ব্যৱস্থাটো হৈছে প্ৰধান দেশৰ মূল যাতায়াত ব্যৱস্থাটো যদি অনুন্নত হৈ থাকে গতিকে কোনো ক্ষেত্ৰতে আমি মানে উন্নতি কৰিব নোৱাৰোঁ নিশ্চয় আৰু এগৰাকী কৃষক আছে যিহেতু দেখিছোঁ এটা দীঘলীয়া পথ কিন্তু পকী পথ মাজতে এনেকুৱা অৱস্থা কি কৰিছে জনপ্ৰতিনিধিসকলে কি কয় হয় জনপ্ৰতিনিধিবিলাকে এই মানে যেতিয়া দিম বুলি সিহঁতে তেওঁলোকে হেৰি কৰে এই কৈ যায় তাৰপিছত ইলেকশ্যনৰ এই 5 বছৰ মানে 5 বছৰ উকলি যোৱাৰ মুহূৰ্ততহে আকৌ মানে যেতিয়া ইলেকশ্যন নতুনকৈ আহিব তেতিয়া আকৌ কৈ যে আপুনি এই ইলেকশ্যনটো গ'লে আপুনি কাম কৰি দিম এনেকুৱাকৈ চলি আছে MCL আমাৰ এইটো লুমচা দৈমাৰী এই আৰু বিধায়ক আমাৰ BJPৰ বিকন ডেকা লুমচা দৈমাৰীটো আমাৰ ওচৰৰে মানে মোটামুটি প্ৰায় এইখিনি চিনাকি আগৰ পৰাই এইখিনি মানুহৰ লগত অলপ হেৰিও আছে চিনাকিও আছে তেওঁ ভালকৈ জানে এইখিনি মানুহৰ ধৰণে জনপ্ৰতিনিধিসকলে জানে দেখিছে কিন্তু তৎসত্ত্বেও এতিয়াও এই ঠাইখিনি ইয়াত এখন দলঙৰ ব্যৱস্থা কৰা নাই অথবা ভাল কালভাৰ্ট এটাৰ ব্যৱস্থা কৰা নাই যাৰ কাৰণে দীৰ্ঘদিনে ইয়াৰ কৃষিজীৱী লোকসকলে যাতায়াতৰ ক্ষেত্ৰত যিহেতু ভুগি থকা দেখা গৈছে যিহেতু খেতি পথাৰলৈ খেতি কঢ়িয়াবৰ সময়তো যান বাহন ব্যৱহাৰ কৰা হয় আৰু ইয়াতে যাতায়াতৰ প্ৰধান পথ হিচাপে এই পথছোৱা ব্যৱহাৰ হৈ আহিছে তৎসত্ত্বেও কিন্তু জনপ্ৰতিনিধিসকলে এই মুহূৰ্তলৈকে গুৰুত্ব দিয়া দেখা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰা।